হয় আজি ৰাভা দিৱস 1969 চনৰ আজিৰ দিনতে শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যু দিনটোত আজি ৰাজ্যবাসীয়ে পালন কৰে ৰাভা দিৱস হিচাপে আৰু এই ৰাভা দিৱসৰ পবিত্ৰ ক্ষণটোত মোৰ সৈতে বৰ্তমান উপস্থিত আছে দুগৰাকী কণমানি এজনৰ নাম হৈছে জ্যোতিষ্মান ফুকন আৰু এজনৰ নাম হৈছে আৰোহণ মিলি আৰু তেওঁলোকে আসলতে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি আছে আমি পুনে পুনে যাম জ্যোতিষ্মান ফুকনৰ ওচৰলৈ তোমাৰ নামটো জ্যোতিষ্মান ফুকন তুমি কোন ক্লাছত পঢ়িছা মই ক্লাস 5 এবাৰ পঢ়িছা পঞ্চম শ্ৰেণী পঢ়িছা তুমি কেতিয়াবা তুমি গীত পৰিবেশন কৰি আহিছা মই একেবাৰে সৰুৰ পৰা অংগনবাদীত পঢ়াৰ পৰা মই গীত পৰিবেশন কৰিছো কাৰ ওচৰত তুমি গীত শিকিছিলা মই মোক বিপিন দাই মাজে মাজে নিজৰ চেনেলৰ যোগেদি আগবঢ়াই নিছে মা পাপাই অকমান শিকাইছে তাৰপিছত আমাৰ প্ৰবীণ হাজৰিকা ছাৰ প্ৰবীণ মোহন ছাৰ সুশীল লাহন কৰা তাৰপিছত আমাৰ প্ৰভাত কোঁৱৰ ছাৰে শিকাইছে ঘৰতে শিকিছা ঘৰতে আজি যেহেতু বিশ্ব ৰাভা দিৱস এই বিশ্ব ৰাভা দিৱসৰ পবিত্ৰ ক্ষণটোত যদি তোমাৰ কণ্ঠত যদি আমি এতিয়া ৰাভা সংগীত শুনো খুবেই ভাল লাগিব এটি খুব চমুকৈ কোৱা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰৰ দুৱাৰ খোলা আজি মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা স্বাগত নবাগত অতিথি হিয়াত ফুলাম এখন থৈছো পাতি পুষ্পিত মন্দিৰ কানন বিধি পুষ্পিত মন্দিৰ কানন বিধি ফুলনি তল হৰা ফুলিটোৰ মনোহৰা গাঠিলো উলাহে মালা অতুৰ হল যে পূজাৰে মেলা অতুৰ হল যে পূজাৰে মেলা মন্দিৰৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা ধন্যবাদ দিছো আসলে এওঁৰ নাম আছিল জ্যোতিষ্মান ফুকন অতি কম বয়সৰ পৰা তেওঁ আসলে সংগীতৰ প্ৰতি তেওঁ ধাউতি থকা দেখি আসলতে তেওঁৰ নিজ পিতৃ মাতৃৰ লগতে তেওঁৰ নিজৰ ককাকেও তেওঁক গীতৰ প্ৰশিক্ষণ দিছিল আৰু আজি তেওঁ সুন্দৰকৈ তেওঁ গীত পৰিবেশন কৰিছিল বুলি ক'ব লাগিব এই মুহূৰ্তত আমাৰ ইয়াতে আছে অন্যজন আসলে কণমানি শিল্পী আছে তেওঁৰ নাম হৈছে আৰোহণ মিলি তোমাৰ কথাত আমি গীত শুনিম দেই এটি ৰাভা সংগীত যিহেতু আজি ৰাভা দিৱস গোৱা আসলে তুমি কোন ক্লাছত পঢ়িছা চতুৰ্থ শ্ৰেণীত পঢ়ো কোন স্কুল গুৰুকুল ইংলিছ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল এই মুহূৰ্তত এটা তোমাৰ কণ্ঠত ৰাভা সংগীত শুনিম আমি গোৱা মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ কন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে নাচে তৰা চন্দে চন্দে বিশ্ববৰা মহানন্দে নাচে তৰা চন্দে চন্দে বিশ্ববৰা মহানন্দে হে উলাহৰ হৰক লাগি হে আত্মা চোন উঠেনে হে আত্মা চোন উঠেনে
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে হয় ধন্যবাদ জনাইছো আৰোহণ মিলি আৰু এই দুটি কণমানি আৰোহণ মিলি আৰু জ্যোতিষমান ফুকন তেওঁলোকে অতি কম পৰাই আসলে গীতৰ আসলে তেওঁলোকে প্ৰশিক্ষণ লৈ তেওঁলোকে আজি সুন্দৰকৈ গীত পৰিৱেশন কৰিছে আমি তোমাৰ কথা পাতিম যেহেতু তুমি কাৰ ওচৰত প্ৰথমে আসলে গীতৰ প্ৰশিক্ষণ লৈছিলা প্ৰবীণ হাজৰিকা আৰু ঘৰত কাবাব লোৱা তুমি ঘৰত কোনে শিকায় মোৰ পাপাই শিকায় ভৱিষ্যতে কি হ'ম বুলি ভাবিছা তুমি মানে কি কৰি গৈছা মই ভৱিষ্যত মাৰাথান আৰু গীতৰ তুমি ভৱিষ্যতে কি হ'ম বুলি ভাবিছা মই ভৱিষ্যতে এজন ভাল গায়ক হ'ম বুলি ভাবিছা হয় আচলতে এই দুজন কণমানি শিল্পী তেওঁলোকৰ কণ্ঠত আচলতে সুন্দৰ গীত আমি শুনিলো ND24 জৰিয়তে আৰু এটা কথা ক'ব লাগিব অতি কম বয়সৰ পৰাই এই দুজন শিল্পীয়ে কণমানি শিল্পীয়ে তেওঁলোকৰ যি গীতৰ আচলতে সাধনা তেওঁলোকে গীতৰ সাধনা কৰি আহিছে বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু অতি সুন্দৰকৈ আমাৰ ND24 জৰিয়তে আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ এই পবিত্ৰ ক্ষণত তেওঁলোকে আচলতে ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত তেওঁলোকে গীত পৰিৱেশন কৰি শুনা পৰিলক্ষিত হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ